হয় নিশ্চিতভাৱে উৎকট গৰমৰ পিছত এই মুহূৰ্তত ক'ব লাগিব ৰিমনৰ তাণ্ডৱ চলা দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে কেইবাখনো জিলাক হাই এলাৰ্ট হিচাপে ৰেড জোনত ৰখা হৈছে তাৰে হ'ল বঙাইগাঁও জিলা আৰু বঙাইগাঁও জিলাতো দেখিবলৈ পোৱা গৈছে যে যোৱাকালি নিশাৰ পৰা ধুমুহাকে আদি কৰি বৰষুণকে যথেষ্ট পৰিমাণে পৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ক'ব লাগিব যোৱাকালি এই সন্ধ্যাৰ ভাগত দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ আয়ুক্ত তথা জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে এক নিৰ্দেশনা জাৰি কৰিছে যে বিশেষকৈ নদী উপত্যকা যিবোৰ আছে ব্ৰহ্মপুত্ৰ মানাক আৰু আইনৈ নৈত নাও চলাচল সম্পূৰ্ণভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে মাছমৰীয়াসকলৰ বাবে আৰু মই সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘাটা আৰু মোৰ সৈতে ইয়াত স্থানীয় কেইবাগৰাকী লোক আছে তাৰ পৰা মই কিছু কথা জানিব বিচাৰিম যে বিশেষকৈ এই মুহূৰ্তত ৰেমনৰ তাণ্ডৱ চলা দেখিবলৈ পোৱা গৈছে যে যোৱাকালি এই দিনটোত বিশেষকৈ পশ্চিমবংগকে আদি কৰি বিহাৰতো যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ৰেমনে এই মুহূৰ্তত ক'ব লাগিব অসমতো প্ৰভাৱ বিস্তাৰ কৰিব বুলি মুখ্যমন্ত্ৰী স্বয়ং সামাজিক মাধ্যমত এই বিষয়ে শ্বেয়াৰ কৰিছে কি ক'ব আপুনি হয় যোৱাকালি সন্ধিয়াৰ পৰা যি পশ্চিমবংগত যি ৰিমল যে মানে বংগোপ উপসাগৰৰ পৰা যি ৰিমল উদ্ভৱ হৈছিল সেই পশ্চিমবংগৰ দক্ষিণ ফালৰ পৰা আহি পশ্চিমবংগৰ পিছত আমাৰ জিলাতো আহি সোমাইছে যোৱাকালি সন্ধিয়াৰ পৰা ধুমুহা বৰষুণে আমাৰ এই অঞ্চলত ৰিমলৰ প্ৰভাৱ যে উপস্থিতিটো আমাক দিছে আৰু ইতিমধ্যেই জিলা প্ৰশাসনৰ তৰফৰ পৰাও এই অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে তেওঁলোকে আমাৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ আই নদী আৰু মানাহ নদীত মাছমৰীয়াসকলক মানে মাছমৰীয়া সতৰ্ক কৰি দিছে যাতে তেওঁলোকে হেৰি নকৰে মাছ মাৰিবলৈ নদীত নাযায় বা নদীত নাৱত চলাচল নকৰে লগতে জিলা প্ৰশাসনে এই ক্ষেত্ৰত SDRF আৰু NDRFক মানে সাজু কৰি ৰাখিছে যাতে দুৰ্গ প্ৰশমনৰ কাৰণে বিশেষকৈ এটা কথা উল্লেখ কৰিবলৈ যোৱাকালি দিনটোত ৰাতি নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে যে শ্ৰন্তা পৰা পাচনিকে আদি কৰি বিভিন্ন অঞ্চলত কিন্তু ধুমুহাৰ তাণ্ডৱ চলিছিল আৰু এই মুহূৰ্ততো কিন্তু ধুমুহাৰ যি প্ৰভাৱ সেই প্ৰভাৱ কিন্তু বিস্তাৰ সাধন কৰিছে কি ক'ব নহয় এতিয়া আমি অনুভৱ কৰিব পাৰিছোঁ যে যিটো বতৰৰ যিটো হঠাৎ পৰিৱৰ্তন দুমাহ ধৰি প্ৰচুৰ খৰাঙৰ পিছত আমি অনুমান এটা কৰিব পাৰোঁ যে যেতিয়া প্ৰচুৰ মানে অত্যন্ত খৰাং পৰে তাৰপিছতে যেতিয়া মানে বতৰ পৰিৱৰ্তন হয় তেতিয়া বৰষুণৰ ধ্বংসশালী হয় তাৰমানে ধুমুহা বতাহ একেলগে আহে বৰষুণৰ লগতে ধুমুহাও আহে সেই তাৰে প্ৰভাৱ আমি যোৱাকালি ৰিমাল বুলি যিটো মানে উপসাগৰীয় যিটো হেৰি এই ধুমুহা জাক সেই জাক আমাৰ অসমতো আহি সোমাইছে বুলি গম পাইছোঁ ইতিমধ্যে হয় নিশ্চিত মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে যে ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছিলোঁ বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত যোগীঘাপাৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু ব্ৰহ্মপুত্ৰৰ পাৰতো এটা কথা উল্লেখ কৰিব লাগিব যে এই ধৰণে নাওবোৰ ইয়াত জমা কৰি ৰাখিছে